গম্ভীৰ গতিৰে মহাবাহু ব্ৰহ্মপুত্ৰ অনন্তকাল জুৰি মহাহিন্দু কুদেশী চিৰ প্ৰবাহমান হৈ বৈ আছে। ই লোহিতৰ জন্ম বৃত্তান্তৰ আঁৰত আছে এক মনোৰম কাহিনী। মহামুনি শান্তনুৱে পত্নী অমোঘাৰ সৈতে এই কামৰূপ কামদাৰ বুকুতে আশ্ৰম পাতি বিহু বন্দনাৰ মধুময় স্ৰোতৰে পুণ্যতীৰ্থ গঢ়ি তুলিছিল। পুত্ৰহীনা অমোঘাই লাভ কৰিছিলে তেজোদীপ্ত বীৰ্যৱান কিন্তু জলময় সন্তান। শান্তনু মুনিয়ে উত্তৰে কৈলাশ, পূৰ্বে সমৰ্থক, দক্ষিণে গন্ধমাদন আৰু পশ্চিমে জাৰুধি এই চাৰি পৰ্বতৰে পৰিবেষ্টিত ভূখণ্ডত জলময় সন্তানক ৰক্ষণাবেক্ষণা দি ৰাখে। তাতে সন্তানটি কলা কলাকৈ বাঢ়ি এক বিতুপন সৰোবৰত পৰিণত হয়। মাতৃ হত্যাকাৰী পৰশুৰাম মহাপাপ প্ৰক্ষালনৰ কাৰণে হস্তবদ্ধ কুঠাৰ লৈ এই সৰোবৰৰ পাৰত উপস্থিত হয় আৰু কুঠাৰেৰে সৰোবৰত তীৰ কাটি তাৰ পানীৰে হস্ত প্ৰক্ষালন কৰাত কুঠাৰ খহি পৰে আৰু পাপ মুক্ত হয়। সেই ভাগ পানী বৈ যায় মহাহিন্দুলৈকে। ব্ৰহ্মাৰ সুৰক্ষিত বাবে ইয়াৰ নাম ব্ৰহ্মপুত্ৰ। এই লুইতৰ পাৰতে আছে ভাৰত বিজয়ী মোগলক ১৭ বাৰ পৰাজিত কৰাৰ ইতিহাস, লাচিতৰ বীৰত্বৰ অতুলনীয় কাহিনী। এই লুইতৰ পাৰতে শ্ৰীমন্ত শংকৰ মাধৱৰ এক শৰণ ভাগৱতী ধৰ্মৰ হৰি নামৰকে বৈকুণ্ঠ প্ৰকাশে বহে ব্ৰহ্মাণ্ড গভীৰী। বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন ভাষাগোষ্ঠীৰ ৰীতি নীতিৰ সংমিশ্ৰণত গঢ়ি উঠিছিল বিৰাট অসমীয়া জাতি, এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি। মিচিং, বড়ো, কাৰ্বি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ ভাষা সংস্কৃতি স্বকীয়তাৰে জীয়াই ৰাখি বিৰাট অসমীয়া জাতিৰ অংশ হৈ আছে। সকলোতে যেন ৰিণি ৰিণি বাজি উঠে জীৱনে মৰণে মই চিৰদিন অসমীয়া। মিচিংসকল এটা পাহাৰীয়া জাতি যি পূৰ্বতে অবৰ আৰু মিচিমি পাহাৰত বসবাস কৰিছিল। আহোমসকল অহাৰ আগতে তিব্বত বৰ্মন পৰিৱেশৰ তেওঁলোক ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি পাৰলৈ নামি আহে। কৃষিৰ লগত বিশেষকৈ আহুধানৰ লগত ভূমিৰ উৰ্বৰ শক্তিৰ লগত জড়িত আলি আই লৃগাঙে যেন আমাক কৈ যায় অসমৰ মাটিৰ কথা। উলাহতে ডেকা গাভৰুৱে নাচি উঠে পৰিণিত।
অসমৰ আকাশ